প্ৰাদেশিকৰণৰ বাবে উপযুক্ত বুলি বিবেচিত হ'ব অৰ্থাৎ প্ৰাদেশিকৰণ আইনৰ সংশোধনৰ বাবে অসমৰ শিক্ষক সমাজে যি দাবী কৰি আছিল তাক আজি আমাৰ কেবিনেটত গ্ৰহণ কৰা হয় আৰু ইয়াৰ সংশোধনী বিলখনো অনুমোদন কৰা হয় এই সংশোধনীৰ ফলত কেইবা হাজাৰ শিক্ষকৰ চাকৰি প্ৰাদেশিকৰণ হ'ব পাৰিব পাৰ্থক্যটো মই বুজাই দিছো আগতে আমাৰ নিয়মটো আছিল যে 2006 চনত প্ৰতিষ্ঠা হ'ব লাগিব আৰু সকলো অনুমোদন পাব লাগিব তেতিয়াহে প্ৰাদেশিকৰণ হ'ব এতিয়া আমি কৈছো সকলো অনুমোদন নালাগে যিকোনো এখন কাগজ থাকিলে পাৰমিশনৰ কাগজ থাকক ৰিকগনাইজেচনৰ কাগজ থাকক এফিলিয়েচনৰ কাগজ থাকক বা এনঅচি এখন থাকক তেতিয়াও তেওঁলোকৰ চাকৰিসমূহ প্ৰাদেশিকৃত হ'ব এই আইনৰ ফলত বহু কেইখন মহাবিদ্যালয় প্ৰাদেশিকৃত হ'ব সুবিধা পাব কিমানখন কলেজ হ'ব প্ৰায় 15খন নতুন মহাবিদ্যালয় প্ৰাদেশিকৃত হ'ব স্কুল কিমানমান হ'ব স্কুলটো হিচাপ উলিয়াব দিগদাৰ কিন্তু কেইবা হাজাৰো বিদ্যালয় নতুনকৈ প্ৰাদেশিকৰণৰ আওতাত আহিব পাৰিব আজি আমাৰ কেবিনেটত নেৰিম নামৰ শিক্ষানুষ্ঠানখনে এখন প্ৰাইভেট ইউনিভাৰ্চিটি কৰিব খোজে তাকো কেবিনেটে অনুমোদন জনায় আজি আমাৰ অসমৰ উচ্চ শিক্ষাৰ বাবে এটা অতি আনন্দৰ বিষয় আজিম প্ৰেমজীৰ নাম আপোনালোকে শুনিছে আজিম প্ৰেমজী ফাউণ্ডেশ্যন এটা ফিলন্থ্ৰপিক অৰ্গেনাইজেশ্যন তেওঁলোকে অসমত 1000 কোটি টকাতকৈও অধিক ব্যয় কৰি এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ বাবে আমাক আবেদন কৰিছিল আজিম প্ৰেমজী ফাউণ্ডেশ্যনৰ বিশ্ববিদ্যালয় কৰ্ণাটকত আছে ভূপালত আছে আৰু ৰাঁচীত আছে এই বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট স্কলাৰশ্বিপ দিয়া হয় আৰু বিশ্বমানৰ শিক্ষা প্ৰদান কৰা হয় আজিম প্ৰেমজী ইউনিভাৰ্চিটি পলাশবাৰীত স্থাপন হ'ব IIMৰ লগতে আৰু 10,000তকৈ অধিক ছাত্ৰ ছাত্ৰীক এই ফাউণ্ডেশ্যনে শিক্ষা দিব আজি এই ফাউণ্ডেশ্যনক বিশ্ববিদ্যালয় কৰাৰ বাবে যিখন আইন লাগে সেই আইনখনো বিধানসভাত উপস্থাপন কৰাৰ বাবে কেবিনেটে অনুমোদন জনায় আৰু এই বিশ্ববিদ্যালয়খনে অসমৰ উচ্চ শিক্ষাৰ এটা পৰিৱেশত এটা নৱজাগৰণৰ সৃষ্টি কৰিব আমি যিবিলাক প্ৰাইভেট ইউনিভাৰ্চিটি দেখো সেইকেইখন হ'ল প্ৰাইভেট ইউনিভাৰ্চিটি এইখন হ'ল ফিলন্থ্ৰপিক প্ৰাইভেট ইউনিভাৰ্চিটি অৰ্থাৎ তাত কোনো ব্যৱসায় নাই প্ৰফিটৰ কথা নাই বৰঞ্চ ল'ৰা ছোৱালীক তেওঁলোকে স্কলাৰশ্বিপ দি পঢ়াব সেইকাৰণে আৰু প্ৰথম অৱস্থাত 1100-1200 কোটি টকা তেওঁলোকে পৰৱৰ্তী অৱস্থাত 1700 কোটি টকালৈকে বিনিয়োগ কৰিব তাত স্কুলো বনাব তেওঁলোকে হস্পিটালো বনাব এটা ডাঙৰ পৰিৱৰ্তন আহিব IIMৰ লগতে হ'ব পলাশবাৰী ৰাইজৰ বাবেও এটা আনন্দৰ বাতৰি অসমৰ ৰাইজৰ বাবেও এটা আনন্দৰ বাতৰি আজি আমাৰ কেবিনেটত আমি বহু দিনৰ পৰা আলোচনা কৰি আছিলো যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ লাইনৰ মাটি আমি মালিকৰ পৰা সিলিং এক্টত লৈ আমি শ্ৰমিকসকলৰ মাজত বিতৰণ কৰি আজি কেবিনেটে অনুমোদন জনায় যে অসমৰ চাহ বাগিচাৰ লেবাৰ লাইনৰ মাটি সিলিং আইনৰ অধীনত আমি চৰকাৰীকৰণ কৰিম আৰু এক্টতে লিখা থাকিব যে চৰকাৰীকৰণ কৰাৰ লগে লগে এই মাটি শ্ৰমিকসকলক আবলটন কৰা হ'ব দুটা তিনটা কণ্ডিশ্যন থাকিব শ্ৰমিকসকলে 20 বছৰলৈ এই মাটি বিক্ৰী কৰিব নোৱাৰিব আবলটন পোৱাৰ পিছত আৰু শ্ৰমিকসকলে এই মাটি
যেতিয়া 20 বছৰ পিছতো বিক্ৰী কৰিব এই চাহ জনগোষ্ঠী ৰাইজৰ মাজতহে বিক্ৰী কৰিব পাৰিব আউটসাইড টি গাৰ্ডেনৰ যি শ্ৰমিক তেওঁলোকক বিক্ৰী কৰিব নোৱাৰিব যাতে লেবাৰ লাইনবোৰ সুৰক্ষিত হৈ থাকে আমি এটা অনুমান কৰিছো এই বিলখন অহাৰ ফলত 2,18,553 বিঘা মাটি আবলটন কৰিব পৰা যাব 3,33,486টা পৰিয়াল এই সিদ্ধান্তৰ দ্বাৰা উপকৃত হ'ব অৰ্থাৎ এতিয়াৰ পৰা শ্ৰমিকৰ লেবাৰ লাইনৰ মাটিৰ মালিক শ্ৰমিকসকল হ'ব টি গাৰ্ডেনৰ মেনেজমেণ্ট মালিক হ'ব নোৱাৰিব তেওঁলোকৰ পৰা আমি সিলিঙত মাটি লৈ ল'ম সিলিং এক্টৰ সংশোধনীৰ বাবে প্ৰস্তাৱ কৰা আইনখন আজি কেবিনেটে অনুমোদন কৰে আৰু অসম বিধানসভাত 25 তাৰিখে এই আইনখন আমি উপস্থাপন কৰিম অসমৰ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত হ'ব আমাৰ আপোনালোক সকলোৱে জানে যে বহু দিনৰ পৰা এটা অভিযোগ আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল কৰা হয় চৰকাৰে উচ্ছেদ কৰিছে কিন্তু আজি বিজেপিৰ চৰকাৰ আছে উচ্ছেদ কৰিছে অহাকালিতো উচ্ছেদ নকৰিবও পাৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল হৈয়ে থাকিব আজি জাষ্টিস বিপ্লৱ শৰ্মা কমিটি অসম চুক্তিৰ 6 নম্বৰ দফা যোৱাকালিও আমি আলোচনা কৰিছিলোঁ জাষ্টিস বিপ্লৱ শৰ্মা কমিটি আমাক কৈছিল যে এখন ডিস্ট্ৰিক্ট ল্যান্ড ট্ৰিব্যুনেল হ'ব লাগে য'ত এজন ৰিটায়াৰ্ড ডিস্ট্ৰিক্ট জাজ তাৰ অধ্যক্ষ হ'ব ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কোনোবাই দখল কৰিলে এই ডিস্ট্ৰিক্ট ট্ৰিব্যুনেলত অভিযোগ দিব পাৰিব আৰু ডিস্ট্ৰিক্ট ট্ৰিব্যুনেলে উচ্ছেদৰ অনুমতি দিব পাৰিব এতিয়া বহুত সময় ডিসিক কয় ডিসি একো নকৰে এসডিসি কয় এসডিসি একো নকৰে এতিয়া গোটেই ব্যৱস্থাটো ডিস্ট্ৰিক্ট ট্ৰাইব্যুনেললৈকে গুচি যাব যিজন এজন জাজে অধ্যক্ষতা কৰিব আৰু ট্ৰিব্যুনেলৰ সিদ্ধান্ত মতে জিলা আৰক্ষী আৰু জিলা প্ৰশাসনে মানিবৰ কাৰণে বাধ্য হ'ব আৰু এই ট্ৰিব্যুনেলখনক আমি আদালতৰ মৰ্যাদা প্ৰদান কৰিম এই ৰিকমেন্ডেশনটো জাষ্টিস বিপ্লৱ শৰ্মা কমিটিটো আছিলে আৰু আমি যেহেতু এই বছৰ জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন এটা এটাকৈ আমি আগবঢ়াই লৈ গৈছো এই আইনখনো আমাৰ বিধানসভাত 25 তাৰিখে ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই উপস্থাপন কৰিব আজি আমাৰ কেবিনেটত কাৰ্বি ভয়ামত বাস কৰা কাৰ্বি ৰাইজৰ বাবে আপোনালোকে জানে যে কাৰ্বি সমাজ পাহাৰত বাস কৰে আৰু কাৰ্বি সমাজ ভয়ামতো বাস কৰে ভয়ামত বাস কৰা কাৰ্বি সমাজৰ বাবে আজি আমি এখন অটোনমাস কাউন্সিল গঠন কৰাৰ সিদ্ধান্ত লওঁ আৰু এই অটোনমাস কাউন্সিল আইনখনো আজি কেবিনেটত পাৰিত কৰা হয় ভয়াম জনজাতি উন্নয়ন মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই 25 তাৰিখে এই আইনখন বিধানসভাত উপস্থাপন কৰিব আজি আমি জাগিৰোডত কেন্দ্ৰীয় বিদ্যালয় এখন সেন্ট্ৰেল স্কুল এখন স্থাপনৰ বাবে 24 বিঘা মাটি আমি আবলটন দিওঁ আপোনালোকে জানে যে এডভান্টেজ 3 পিছৰে পৰা অসমত আমি উদ্যোগীকৰণৰ দিশটোক গুৰুত্বপূৰ্ণ হিচাপে লৈছো আৰু আমি কাম কৰি গৈছো এটা সেক্টৰ আছে হেয়া হৈছে আপোনালোকে জানে যে ইন্ডিগো চলিছে এয়াৰ ইণ্ডিয়া চলিছে ডাঙৰ ডাঙৰ স্পাইস জেট বিমানবিলাক আমাৰ ইয়াত আহে আৰু আমাৰ ইয়াত গুচি যায় কিন্তু এই বিমানবিলাক মেইনটেইন কৰা হয় ইঞ্জিনিয়াৰিং কৰা হয় সাৰ্ভিসিং কৰা হয় ই এটা ডাঙৰ ইণ্ডাষ্ট্ৰী যাক নেকি এমআৰও বুলি কোৱা হয় মেইনটেনেন্স ৰিপেয়াৰ এণ্ড অভাৰহল
এই উদ্যোগটো আমাৰ অসমত নাছিলে বিমানবিলাক আমি বিমান দেখো কিন্তু বেয়া হলে আমাৰ ইয়াত ঠিক নহয় বা সাৰ্ভিসিং নহয় গাড়ী যেনেকৈ সাৰ্ভিসিং সেন্টাৰ আছে বিমানৰো সাৰ্ভিসিং সেন্টাৰ আছে আৰু ই বহুত এমপ্লয়মেন্ট দিয়ে আজি আমাৰ কেবিনেটত মেইনটেনেন্স ৰিপেয়াৰ ওভাৰহল পলিচি অফ আসাম 2025 অনুমোদন কৰা হয় অসমত 7টা এয়াৰপোৰ্ট আছে আমি চেষ্টা কৰিম যাতে 7টা এমআৰও আমি আনিব পাৰো আৰু ই আমাৰ থলুৱা যুৱক যুৱতীৰ নিযুক্তিৰ নতুন ৰাস্তা এটা মুকলি কৰি দিব আৰু এভিয়েশন ইণ্ডাষ্ট্ৰিটো অসমত নতুন কৰি গঢ় লৈ উঠাত সহায় কৰিব আজি কেবিনেটত 10,000 কোটি টকাৰ ওপৰত যদি কোনোবাই বিনিয়োগ কৰিব খোজে তাৰ বিভিন্ন ইনসেন্টিভ আদি দিবৰ বাবে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন কমিটি নিৰ্মাণ কৰা হয় আমাৰ কেবিনেটত কেইখনমান আৰু বিল আহিব অসম জনবিশ্বাস আইন আমাৰ আসাম ফায়াৰ ইমাৰ্জেন্সি সাৰ্ভিস বিল তাকো কেবিনেটে আজি অনুমোদন জনায় এইবাৰ প্ৰায় 25খনতকৈ অধিক বিল কেবিনেটত আহিব আৰু এটা ইয়াৰ লগত দুখন আৰু বিল আহিব আমাৰ আহতগুৰিত যেটো মহৰ যুঁজ হয় তাক যোৱাবাৰ হাইকোৰ্টে বন্ধ কৰি দিছিলে আৰু মহৰ যুঁজখন যোৱাবাৰ নহলগৈ হাইকোৰ্টে কৈছিল যে আপোনালোকে আইন এমেন্ড কৰিব লাগিব এতিয়া আমি অসমত প্ৰিভেনশন অফ ক্ৰুৱেলিটি টু এনিমেল আইনখন এমেন্ডমেন্ট কৰাৰ বাবে সিদ্ধান্ত লৈছো যাতে আহতগুৰিৰ মহ যুঁজখনক আইনৰ স্বীকৃতি দিয়া হয় অকল আহতগুৰিয়ে নহয় লগত যিমান মহৰ যুঁজ হয় এই মহৰ যুঁজখনক ক্ৰুৱেলিটিৰ ডেফিনেশ্যনৰ পৰা আমি বাহিৰত আনিব খুজিছো যাৰ ফলত আমি ভাবো এইবাৰ মাঘ বিহুত নহব অহাবাৰলৈকে অন্তত আমি সদায় যেটো পৰম্পৰাগত মহ যুঁজ তাক আমি দেখা পাব পাৰিম শেষত আপোনালোকে জানে যে জালিকাটু আদি আইনৰ দ্বাৰাই অনুমোদন দিয়া হৈছিল জালিকাটু আমি আইন কৰা নাছিলো কাৰণে বাৰে বাৰে আমাক হাইকোৰ্টে বাধা দি আছিল সেই কাৰণে আমি বিধানসভাত আইনখন আনিম আৰু আইনৰ জৰিয়তে মহ যুঁজটোক আমি আনুষ্ঠানিক স্বীকৃতি দিম এতিয়া মই শেষত এটা আপোনালোকক কথা ক'ব খুজিছো 1983 চনত যেতিয়া অসমত ভয়ংকৰ অশান্তি হৈছিল সংঘৰ্ষ হৈছিল 2000তকৈও অধিক লোকৰ মৃত্যু হৈছিল তেতিয়া চৰকাৰে তিৱাৰী কমিছন গঠন কৰিছিল আৰু তিৱাৰী কমিছনৰ প্ৰতিবেদনখন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই যদিও সদনত পেশ কৰিছিল তাৰ কপি কাকো নিদিয়াকৈ ইস্যুটো শেষ কৰি থোৱা হৈছিল 25 তাৰিখে আমি সদনৰ সকলো বিধায়কক আমি তিৱাৰী কমিছনৰ ৰিপৰ্ট বিতৰণ কৰিম সদৌ অসম ছাত্ৰ সন্থাই আমাক কৈছিল যে তিৱাৰী কমিছনৰ ৰিপৰ্টটো আপোনালোকে দিয়ক তাত আমাৰ কোনো আপত্তি নাই কিন্তু সেই সময়ত আন্দোলনকাৰীসকলে তেওঁলোকৰ নিজস্ব প্ৰচেষ্টাত মেহতা কমিছন এখন গঠন কৰিছিল চৰকাৰে কৰিছিল তিৱাৰী কমিছন মুক্তি যুঁজাৰু সন্মিলনৰ দ্বাৰা মেহতা কমিছন কৰা হৈছিল আৰু এই মেহতা কমিছনৰ মেম্বাৰ আছিল শ্ৰী টিউ মেহতা ৰিটায়াৰ্ড চিফ জাষ্টিস হিমাচল হাইকোৰ্ট গণেশ চন্দ্ৰ ফুকন আমাৰ ৰিটায়াৰ্ড আইএছ অফিচাৰ আৰু কটন কলেজৰ অধ্যক্ষ ৰাইহান শাহ চৰকাৰৰ পক্ষত বা চৰকাৰে কৰা আয়োগ আছিল তিৱাৰী কমিটি ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদে নিৰ্মাণ কৰা আয়োগ আছিল মেহতা কমিটি যেহেতু আমি তিৱাৰী কমিছনখন সদনত আনিম আসুৰ অনুৰোধ আছিল যে মেহতা কমিছনখনো আনিব লাগে যাতে দুইটা ভিউ ৰাইজে পাব পাৰে আজি আমি এটা বহল অন্তৰ লৈ অসমত কেতিয়াও হোৱা নাই
ব্যক্তিগত বা সামাজিক পৰ্যায়ত গঠন কৰা আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰা আজিলৈকে কোনো ৰেকৰ্ড নাই কিন্তু পৰম্পৰা ভাঙি আমি জাষ্টিস মেহতা কমিটিৰ ৰিপৰ্ট যদিও ব্যক্তিগত বা সামাজিক পৰ্যায়ত হৈছিল সৰকাৰ কোনো বেচৰকাৰী তদন্ত এই বেচৰকাৰী তদন্তৰ প্ৰতিবেদনখনো আমি সদনত দাখিল কৰিম যাতে অসমৰ ইতিহাসৰ সেই অধ্যায়টোৰ সকলো ধৰণৰ ভিউজ যাতে ৰাইজে পাব পাৰে বেচৰকাৰী তদন্ত আয়োগ সৰকাৰী তদন্ত আয়োগ আমি দুইটা সদনৰ মজিয়াত দাখিল কৰিম বিশেষকৈ ৰিসাৰ্চ ষ্টুডেণ্ট গৱেষণাৰ ষ্টুডেণ্ট অসম আন্দোলনক লৈ গৱেষণা কৰিব খোজা ৰিসাৰ্চ কৰিব খোজা জানিব খোজা এই সকলো ব্যক্তিৰ কাৰণে দুইখন কমিটিৰ ৰিপৰ্ট থাকিলে তেওঁলোকে এই এটা সম্যক ধাৰণা ল'বলৈ সুবিধা পাব তেতিয়াও এটা বিতৰ্ক হৈছিল সেই সময়তে প্ৰফুল্ল মহন্ত সৰকাৰ থাকোতে এটো অনুৰোধ আছিল যে তিৱাৰীখন দিলে যদি মেহতাখন কিয় দিয়া নাই আমি সিদ্ধান্ত ললো যে আমি দুইটা ৰিপৰ্ট আমি সদনক দিম সেই ফালৰ পৰা আজি এখন ঐতিহাসিক সিদ্ধান্ত এটা অসম কেবিনেটত গঠন কৰা হয় আপোনালোকে কিবা প্ৰশ্ন খুধাৰ আগতে মই এটা আপোনালোকক সামান্য ইনফৰমেশনৰে মই সামৰণি মাৰিব খুজিছো আজি আপোনালোকে দেখিছে যে কেবিনেটত অজস্ৰ আইটেম আছিল সেই কাৰণে জনজাতি সংক্ৰান্তত মন্ত্ৰীসভাৰ প্ৰতিবেদনখন আজি আমি বহুত ভাল কৰি আলোচনা কৰিব নোৱাৰিলো আজি আমি সিদ্ধান্ত ললো যে 26 তাৰিখে জনজাতীয় 6 জনগোষ্ঠীৰ জনজাতীয়কৰণৰ সম্পৰ্কৰ প্ৰতিবেদনখন 26 তাৰিখে এখন বিশেষ কেবিনেটত আলোচনা হ'ব আৰু 27 তাৰিখে আমি ইয়াক বিধানসভাত উপস্থাপন কৰিম 25 তাৰিখে উপস্থাপন কৰিম বুলি মই কৈছিলো কিন্তু বহুত কাগজ পত্ৰ আইনৰ হেছাৰ বাবে আমি সিদ্ধান্ত ললো যে এই প্ৰতিবেদনখন আমি 27 তাৰিখে সদনত আমি দাখিল কৰিম 26 তাৰিখে আমাৰ কেবিনেট বৈঠক হ'ব তাতে অনুমোদন হ'ব আৰু 27 তাৰিখে আমি ইয়াক সদনত উপস্থাপন কৰিম আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে তিৱাৰী কমিছন আৰু মেহতা কমিছন দুইটা ৰিপৰ্টে প্ৰথমবাৰৰ বাবে ৰাজহুৱা সক যদি টেকনিক্যালি খুধে হয়তো দুইটা ৰিপৰ্টে ৰাজহুৱা হৈছিল কিন্তু আসুৱেও কপি বনাই কাকো দিব পৰা নাছিল মহন্ত ডাঙৰীয়াও কাকো দিব পৰা নাছিল টেকনিক্যালি উপস্থাপন হৈছিল এইবাৰ দুইখন বহল ভিত্তিত ৰাইজে দেখিব পাব মেহতা কমিছনটো এছেম্বলিত দিয়াৰ কথাই নাই এখন বেচৰকাৰী আছিল তিৱাৰী কমিটি ৰিপৰ্ট দিছিল কিন্তু এটা কপি অকল স্পিকাৰৰ হাতত আছিল আৰু মেম্বাৰে পোৱা নাছিল এইবাৰ সকলোৱে পাব আৰু আপোনালোককো আমি কপি দি দিম স্যাৰ দেখা গৈছে যে দুটা বিৰোধী দল এআইডিএফে খুব ওয়েলকাম কৰিছে আৰু কংগ্ৰেছে কোনো কাৰণতে কৰিব নালাগে বুলি কৈছে সক মই ৰিপৰ্টটো যেহেতু পঢ়িছো তিৱাৰী কমিছনৰ ৰিপৰ্টটো যদিও সেই সময়ত কংগ্ৰেছৰ চৰকাৰৰ দিনত হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনতে তাৰ প্ৰতিবেদন আহিছিল ৰিপৰ্টটো সম্যকভাৱে এটা নিৰপেক্ষ ৰিপৰ্ট আৰু যথেষ্ট কষ্ট তাত কৰা হৈছিল অসমৰ এটা ডাঙৰ ইতিহাস এটা লুকাই নোহোৱা হৈ যাব যদি আমি তিৱাৰী কমিছনৰ ৰিপৰ্টটো দেখা নাপাওঁ আৰু কংগ্ৰেছে ভাবিছে তাত কিবা প্ৰভোকেটিভ কথা আছে তাত বিজেপিৰ ৰাজনৈতিক লাভ হ'ব তাত বিজেপিৰ ৰাজনৈতিক লাভ হ'ব পৰা এটা শব্দও নাই খালি অসমৰ বুৰঞ্জীৰ ডাঙৰ ইতিহাস এটা নোহোৱা হৈ যাব যদি তিৱাৰী কমিছনৰ ৰিপৰ্টটো ৰাইজৰ সন্মুখত নাথাকে গতিকে ই এটা একাডেমিক এক্সাৰসাইজ কংগ্ৰেছে ভাবিছে তাত কিবা তেওঁলোকৰ বিৰুদ্ধে কথা আছে কাৰণ কংগ্ৰেছৰ বৰ্তমান নেতৃত্বটো খুব তুলুঙা আৰু তেওঁলোকৰ মই ক'ব গ'লে মেচিউৰিটিৰ অভাৱ কাৰণ এখন তেওঁলোকৰ চৰকাৰে গঠন কৰা তদন্ত আয়োগ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে গঠন কৰা তদন্ত আয়োগ ইন্দিৰা গান্ধীয়ে গঠন কৰা তদন্ত আয়োগৰ প্ৰতিবেদন এখন প্ৰকাশ কৰিব নালাগে বুলি কংগ্ৰেছে কেনেকৈ ক'ব পাৰে আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দেউতাকে
এই কমিটিখন পৰিচালনা কৰিছিল তেওঁৰ মুখ্যমন্ত্ৰীৰ দিনত তাৰমানে এই কংগ্ৰেছ পাৰ্টিটোৰ মেচিউৰিটি নাই বৰ্তমানৰ যেটো কংগ্ৰেছ পাৰ্টি চলি আছে তুলুঙা একেবাৰে মানে পলিটিক্যাল মেচিউৰিটি নোহোৱা পাৰ্টি এটা তেওঁলোকৰ কামটো আমি কৰিছো আৰু আমি কিমান ওপেন কালি আমাক আছুৱে কৈছে আৰু ৰিপৰ্টত আছুৰ ওপৰতহে কিছুমান নিগেটিভ আছে কালি আছুৱে মোক কৈছে যে নহয় আমি জানো আমাৰ ওপৰত নিগেটিভ আছে কিন্তু তথাপিতো এইখনো সদনত আহক কাৰণ আন্দোলনৰ ইতিহাসৰ এটা অংশ আজি নেলিক লৈ বহুতে কিবা কিবি কৈ থাকে তাতে পঢ়িলে বুজি পাব অকল নেলি আহা নাই তাত গহপুৰ আহিছে সমৰীয়া আহিছে শিলাপথাৰ আহিছে গতিকে এই ৰিপৰ্টখন পঢ়িলে নতুন প্ৰজন্মই বহুত কথা জানিব পাৰিব অসম আন্দোলন কিয় হৈছিল কিয় হবলগীয়া হল আৰু সেই সময়তে তিৱাৰী কমিছনে সাংবিধানিক ৰক্ষা কবচ ৰিকমেণ্ড কৰি গৈছিল in 1983 গতিকে এইবিলাক জনা ভাল আজি আমি জি কৈ আছো কিন্তু স্যার এইটো যুক্তি দিবলৈ খুজিছে যে 87 ৰ পৰা ইমান জন মুখ্যমন্ত্ৰী হ'ল ইমান চৰকাৰ হ'ল কোনেও নকৰিলে হিমন্ত বিশ্ব শৰ্মা সকলো কামতে ব্যতিক্ৰম নাই টাটা সেমিকন্ডাক্টৰ বেলেগ কোন মুখ্যমন্ত্ৰীয়ে কৰিলে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা কোনে দিলে বৃন্দাবনী বস্ত্ৰ কোনে আনিলে লাচিত বৰফুকনৰ জন্ম জয়ন্তী কোনে পালন কৰিলে সুকাফাৰ নামত বিশ্ববিদ্যালয় কোনে কৰিলে টি গাৰ্ডেনৰ শ্ৰমিকক মাটিৰ অধিকাৰ কোনে দিলে গতিকে আমাৰ চৰকাৰখনটো ব্যতিক্ৰমী হেকাৰণে আমাৰ চৰকাৰখনে সপ্তাহত কেবিনেট পাতি এনেকে আপোনালোকক কোনবা মুখ্যমন্ত্ৰী এড্ৰেছ কৰা আগতে কোনবাই কৰিছিল নেকি গতিকে আমাৰ চৰকাৰখনটো ব্যতিক্ৰম হয়ে হেতুটো অসমৰ মানুহে স্বীকাৰ কৰে আশীৰ্বাদ কৰে গতিকে আগৰ মুখ্যমন্ত্ৰীয়ে নকৰিলে বুলি মই নকৰিম এটো কেনেকুৱা কোট কথা লিখা আছে আগৰ মুখ্যমন্ত্ৰীসকলৰ মনত ভয় আছিল মোৰ মনত ভয় নাই কাৰণ ইতিহাস কেতিয়াও লুকাব নাপায় ইট ইজ আ ক্ৰাইম ইতিহাস লুকালে নতুন জেনাৰেশনে অসমক জানিব নোৱাৰিব এণ্ড ইট ইজ আ ক্ৰাইম এগেইনষ্ট হিউমেনিটি কোনবাই যদি ইতিহাসক দাবাব খোজে আৰু বিধানসভা লাইব্ৰেৰীত ইয়াৰ কপি এটা আছেও আজিও আছে এনেকুৱা নহয় যে কপিটো নাই প্ৰফুল্ল মহন্ত ডাঙৰীয়াই জিতু কপি সদনত দিলে স্পিকাৰে নি আলমাৰীত থৈ দিছে বিধানসভাৰ লাইব্ৰেৰীত আজিও আপোনালোকে চাব পাৰে গতিকে এটো কোনো সিক্ৰেট ডকুমেন্টটো নহয় बहुत लंबा हो जाएगा माँ ये कहाँ हो पाएगा ये इंग्लिश हिंदी Today Assam cabinet has approved host of legislation around 27 to be placed before Assam Assembly which will be in session from 25th of this month this include a provision for handing over tea garden labor colonies land to the tea garden laborers, school provincialization act, relaxation of animal cruelty act to provide a facility for buffalo fight like Jalakattu. All these legislation will be placed before the assembly including a new policy for MRO along with this legislation we are also going to place the Tiwari commission report which was constituted in 1983 to investigate the region of violence that has erupted in the state in the year 2083 which has witnessed death over 3,000 citizens. Along with that, at that point of time, a non-government inquiry was also constituted under the chairmanship of Justice T.U. Mehta. Government of Assam going to lay both the report of the commission constituted by Government of Assam, the report of the commission constituted by the agitationists of that point of time, so that the people of Assam, new generation scholars can study the root cause of Assam agitation and
various issues surrounding the identity issue of Assamese people. হ'ব একোটো নাই বাকি ঠিক আছে আৰু 26 তাৰিখৰ কেবিনেটত আমি 6 জনগোষ্ঠীৰ আলোচনা কৰিম 27 তাৰিখে সেইখন সদনত আহিব মই 25 বুলি কৈছিলো দুটা দিন দেৰি হ'ল কাৰণ ইমান কামৰ মাজত কৰবাত কিবা খেলিমেলি যাতে থাকি না যায় সেইকাৰণে দুটা দিন আমি বেছি কৈ লৈছো লাভ জেহাদৰ বিলখনো আলোচনাত আছে কিন্তু এইবাৰ হবনে নহব মোৰ ডাউট আছে কিন্তু আমাৰ চৰকাৰৰ দিনতে আৰু এইখন চৰকাৰৰ দিনতে সেই বিলখনো আহিব কাম চলি আছে